হেল্ল' এভৰিৱান, এইকেইদিন গৰম কেনে বাৰু ক'বচোন। ইমান তালুফটা ৰ'দ দি আছে নহয়। তাতে আমি টপ ফ্ল'ৰত থাকোঁ নহয়, যিহে গৰম পাইছোঁ নহয় নক'ব আৰু মানে মছলা ওলাই গৈছে। আৰু এয়া ৰাতিপুৱা কাম বন কৰাৰ পিছত মই গা পা নোধোৱাকৈ এয়া ব্ৰেকফাষ্ট খাইছোঁ, আলফুলকো দিলোঁ। তাই মানে খালেই, তথাপিতো মোৰ আধা ব্ৰেকফাষ্ট তাই লৈ গ'ল। তাৰপিছতে মই বোলো বনাই লওঁ বোলো, জিকা আৰু মাছৰ তৰকাৰী বনাবলৈ লৈছোঁ, যিহেতু আকৌ কাম কৰাৰ পিছত ঘামি যাবি অৱস্থা বেয়া হৈ যাব। গতিকে আজৰি হোৱাৰ পিছত গা ধুলোঁ এয়া। তাৰপিছতে ধূপ জ্বলোৱাৰ পিছত এয়া খাবলৈ বহিছোঁ। জিকা আলু মাছৰ তৰকাৰী, দালি, লেচেৰা মাহ আৰু আলু ভাজিছিলোঁ। মানুহজনে যিহেতু চন্দা মাছ নাখায় বুলি কৈছিলোঁ ন, সেইটো কাৰণে তেওঁৰ কাৰণে বনাই দিলোঁ দালি আৰু ভাজি। এয়া পাৰি তলতে বহি খাব লৈছোঁ। আলফুলকো ধুনীয়াকৈ বাঢ়ি দিলোঁ কাঁহীত। চাওকচোন, তাই খোৱা নাই। যোৱা ৰাতিৰে ঠাণ্ডা ভাত আছিলে প্লেটত, সেয়া লৈ খাই আছে আৰু ইমান ধুনীয়াকৈ খাই আছে তাই। কেতিয়াবা মানে মোৰে মুখ লাগি যাব মানে তাই। তাৰপিছতে ভোট জলকীয়া আনি থোৱা আছিলে আচাৰ কৰিম বুলি, সেয়া বোলো আচাৰ বনাওঁ ধুনীয়াকৈ ৰ'দ দি থাকোঁতে বুলি। তেনেতে দেউতাক আহিলে কলেজৰ পৰা ভাত খাবলৈ। তেওঁক ভাত খাবলৈ দি মই ভোট জলকীয়াকেইটা ধুই মেলি ওপৰত মেলি থৈ আহিলোঁ। তাৰপিছত আলফুলে মানে দেউতাক যোৱাৰ সময়ত আকৌ এনেকুৱা কন্দা কটা কৰিছে নহয় লগত যাবলৈ বুলি। তাইক এয়া জুচ বনাই আপেল চাপেল কাটি দি পিনে তেলিয়াই মেলি ৰাখি দিলোঁ আৰু, নহ'লে বহুত কান্দে তাই দেউতাকৰ লগত যাবলৈ। তাৰপিছতে এয়া ময়ো খালোঁ। তাৰপিছত তাইক শুৱাই দিলোঁ, একদম জোৰ কৰি শুৱাই দিলোঁ, নহ'লে নুশুৱে তাই। কাৰণ এই ভোট জলকীয়াকেইটা মানে মোৰ কাটিবলৈ আছে, ৰদাই দি পিনে ৰাতিলৈ যদি সময় পাওঁ বনাই দিম বুলি। তেনেতে ধাৰাসাৰ বৰষুণ এজাক আহিলে, কিন্তু একদম ধুনীয়া ৰ'দ দি আছে। তাৰপিছত অকণমান সময় বৰষুণ দিলে আৰু গ'ল আৰু বৰষুণ। এয়া আৰু 5টামান বজাত ওলাইছোঁ জিমলৈ বুলি। তাৰ আগতে দোকান এখনত সোমাইছোঁ এয়া গিফ্ট লওঁ বুলি, বাৰ্থডে আছে আমাৰ তলত থকা মানুহ ঘৰৰ ছোৱালীৰ। তাৰপিছতে গ'লোঁ জিমলৈ, জিম চিম কৰি মেলি আৰু পটাপট ঘৰলৈ আহিলোঁ। আহি পিনে গা পা ধুই মেলি মই আজৰি হোৱালৈকে মানুহজনে নেমুৰ চৰবত খাবলৈ দিলে আৰু সেয়া খাই বৈ বাৰ্থডে খাবলৈ গ'লোঁ। আৰু গিফ্ট আছিলে বাৰু, সেয়া ভিডিঅ'ত থাকি গ'ল দেখাবলৈ। টিফিন এটা লৈছিলোঁ মই, আমি গোটেইকেইটা গ'লোঁ আৰু বাৰ্থডে খাবলৈ বুলি। খাই বৈ আহিলোঁ। আজি ব্লগটো ইমানতে